এই মুহূৰ্তত ND24 দৰ্শকসকলে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে এয়া বিজেপি অগপ সমৰ্থিত UPPL প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অহা বিশাল মেগাৰথ আৰু এই মুহূৰ্তত পুনৰ আমি সাক্ষাৎ পাইছোঁ বৰহমপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামী বিশাল ৰোড শ্ব' কোকৰাঝাৰৰ ৰাইজে মনে প্ৰাণে আন্তৰিকতাৰে ওলাই আহিছে হাজাৰ হাজাৰ লোক ওলাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ আৰু এয়া বিটিআৰত কোকৰাঝাৰত শান্তিৰ বাতাবৰণ উন্নয়নৰ বাতাবৰণ এণ্ড ভৱিষ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰিত এই আশীৰ্বাদ কিন্তু শেহতীয়াভাৱে যদি চাওঁ কাৰণ ইয়াত 12গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তৎসত্ত্বেও আপোনালোকে ইমান ডেফিনেটলি বাৰম্বাৰ এটা কথাই দাবী কৰিছে যে UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে বিজয় নিশ্চিত কি কাৰণত ইয়াৰ কাৰণ কি অন্তৰ্নিহিত কাৰণ কি প্ৰাৰ্থী যিমানেই নহওক এতিয়া ইয়াত আকৰ্ষণীয় যুঁজখন হ'ব UPPL আৰু BPFৰ মাজত UPPL সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া BPPৰ খাম্পা বৰগোহাঞি ডাঙৰীয়াৰ মাজতে ইয়াত মেইন প্ৰতিদ্বন্দ্বিতাখন হ'ব কিন্তু এটা কথা আপুনি নিশ্চিন্ত থাকক আমি প্ৰায় 3 লাখ ভোটৰ ব্যৱধানত ইয়াৰ পৰা জিকিম কিন্তু যদি কোকৰাঝাৰ লোকসভা সমষ্টিৰ কথাটো চোৱা যায় তেতিয়াহ'লে এটা কথা বাৰম্বাৰ আহে যে বড়ো অবৰোধ ৰাজনীতি আৰু এই বড়ো ৰাজনীতিৰ মাজেৰে নৱকুমাৰ শৰণীয়া দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল কিন্তু এইবাৰ তেওঁৰ হোৱা জাতিগত প্ৰমাণ পত্ৰৰ কাৰণে তেওঁৰ মনোনয়ন পত্ৰ নাকচ হৈছে কিন্তু প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ইয়াত ফেক্টৰ নহ'ব নেকি বিনীতা ডেকা নৱশৰণীয়া ইয়াত ফেক্টৰী নহয় অবড়ো ৰাইজৰ মাজত আমি কথা পাতিছোঁ মই নিজে গৈছোঁ অবড়ো ৰাইজৰ এটাই কথা তেওঁলোকক সুৰক্ষা লাগে শান্তি লাগে যোৱা 3টা বছৰত অবড়ো ৰাইজে যিমান শান্তি পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পাছত এইটো এটা ডাঙৰ নিৰ্বাচন আৰু এইবাৰ এই যোৱা 3টা বছৰত মুখ্যমন্ত্ৰীজনৰ অসমবাসীক কৰা তেখেতৰ সুশাসন অসমবাসী ৰাইজে দিয়া তেখেতৰ প্ৰতি আস্থা আৰু সেই গোটেইবিলাক কথাই এই ভোটটো নিৰ্ণায়ক হ'ব কিন্তু কংগ্ৰেছৰ ক্ষেত্ৰত কি হ'ব কংগ্ৰেছৰ গৰ্জন মুছাহাৰীও আছে কংগ্ৰেছ ফেক্টৰী নহয় এইবাৰ মোৰ মতে কংগ্ৰেছে এখন আসন পালেও বহুত ডাঙৰ কথা এইবাৰ আৰু মোৰ মতেতো এখনো পাব নালাগে মানে কংগ্ৰেছৰ অৱস্থাটো হৈছে কংগ্ৰেছে এতিয়া নিজৰ মাজত তেখেতসকলে হোমৱৰ্ক কৰিব লাগিব আৰু আত্মবিশ্লেষণ কৰি কংগ্ৰেছে আৰু 20 বছৰৰ পাছত কিদৰে ভাৰতবৰ্ষত আকৌ পুনৰ প্ৰতিষ্ঠিত হ'ব তাৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিব লাগিব সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ আৰু যদি সম্ভৱ হয় আৰু আমি কিছু লোকৰ মতামত সংগ্ৰহ কৰিবলৈ প্ৰয়াস কৰিম যদি সম্ভৱ হয় তেতিয়াহ'লে আৰু আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পিছৰ মন্ত্ৰী অশোক সিংঘালক পাইছোঁ আমি বিশাল মেগা ৰোড শ্ব' কি ক'ব এই মুহূৰ্তত ৰোড শ্ব' হাজাৰ হাজাৰ মানুহ কোকৰাঝাৰৰ ৰাজপথত ওলাই আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্বাগতম জনাবৰ কাৰণে আমাৰ লোকসভা প্ৰাৰ্থী UPPL দলৰ টেক্টিৰ ছবিত উঠা জয়ন্ত বসুমতাৰীক স্বাগতম জনাইছে আমি বহুত উৎসাহত আছোঁ আৰু বিপুল ভোটত এই সমষ্টিত জিকিম কিন্তু ইয়াত 12গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে BPF কংগ্ৰেছ আৰু GSP এই 3গৰাকী প্ৰাৰ্থীকো এই সমষ্টিটোত নুই কৰিব নোৱাৰে কি ক'ব নাঙলৰ কোনো কাম নাই টৰ্চ লাইটৰ বেটাৰী ফিউজ হৈ গৈছে এইবাৰ ট্ৰেক্টৰে দিল্লীলৈ যাব তাত কোনো সন্দেহ নাই এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ যদি সম্ভৱ হয় আৰু আমি 2-4জন প্ৰমোদ বৰক পাইছোঁ আমি যদি সম্ভৱ হয় এই মুহূৰ্তত প্ৰমোদ বৰক পাইছোঁ বিশাল মেগা ৰোড শ্ব' মুখ্যমন্ত্ৰীয়ে এই ৰোড শ্ব'ত অংশ লৈছে কি ক'ব চাওক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোকৰাঝাৰ লোকসভা সমষ্টিত শেষ নিৰ্বাচনী প্ৰচাৰ আৰু ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিবলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিবলৈ হাজাৰ হাজাৰ লোক ওলাই আহিছে গতিকে আজি কোকৰাঝাৰৰ ৰিজাল্ট আজি ওলাইছে কমচে কম 3 লাখ ভোটত ব্যৱধানত জয়ন্ত বসুমতাৰী ডাঙৰীয়া জিকিবলৈ গৈ আছে 12গৰাকীকৈ প্ৰাৰ্থীয়ে ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কিন্তু তাৰপিছতো কৈছে যে UPPLৰ প্ৰাৰ্থী বা বিজেপি অগপ সমৰ্থিত প্ৰাৰ্থীয়ে জয় হ'ব ইয়াৰ অন্তৰ্নিহিত কাৰণটো কি চাওক যোৱা 3টা বছৰত যিমানখিনি শান্তি মানুহে পাইছে বিটিআৰ অঞ্চলৰ ৰাইজে যোৱা 3টা বছৰত যিমানখিনি শান্তি পাইছে যোৱা 30-40টা বছৰত পোৱা নাছিলে গতিকে আজি শান্তি পাইছে নিৰাপত্তা পাইছে উন্নয়ন হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মৰম পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মৰম পাইছে আৰু আমাৰ তাত UPPL বিজেপি চৰকাৰে ইমান সুন্দৰকৈ ৰাইজৰ কাম কৰিছে গতিকে ইয়াৰ পিছত আৰু ৰাইজক কি লাগে মানে 2014ৰ পিছত 2024ত এক ৰেকৰ্ড হ'বলৈ গৈ আছে
100% এইটো সঁচা কথা এতিয়া এইবাৰ এটা ইতিহাস ৰচি পেলাই জয়ন্ত বসুমতাৰী ডাঙৰীয়াই জিকিবলৈ গৈ আছে এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ আমি পাইছোঁ অৰূপ দে কি ক'ব এই মুহূৰ্তত আজি ৰোড শ্ব' নিশ্চিত কৰি দিছে যে জয়ন্ত বসুমতাৰী ডাঙৰীয়া 4 লাখ ভোটৰ ব্যৱধানত জিকি গ'ল আৰু তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈ গ'লে কিন্তু এতিয়াও ভোট হোৱা নাই ভোট গণনা হোৱা নাই আপুনি কৈছে যে জয় হ'ব কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে ধাৰাবাহিকভাৱে সভাত মানে অংশগ্ৰহণ কৰিছে প্ৰচাৰ চলাইছে আৰু প্ৰত্যেকটা সভাত হাজাৰ হাজাৰ মানুহ ওলাই আহিছে মুছলিম কক বাঙালী কক বড়ো কক কোচ ৰাজবংশী সবেই ওলাই আহিছে কাৰণ সবেই বিচাৰিছে যে মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হওক যিহেতু এইটো লোকসভা নিৰ্বাচন সকলে মোদীক বিচাৰিছে আৰু মোদী যেহেতু ট্ৰেক্টৰক ছাপোৰ্ট দিছে সেইকাৰণে প্ৰত্যেকে এতিয়া সাজু হৈছে ট্ৰেক্টৰত ভোট দি পেলাই বিপুল ভোটেৰে জয়যুক্ত কৰিবৰ বাবে এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ আৰু এয়া আছিলে বিভিন্ন নেতা প্ৰতিক্ৰিয়া আৰু ইয়াত যথেষ্ট জনসমাগম পৰিলক্ষিত হৈছে গতিকে এই সময়ছোৱাত যিসকল যদি মুখ্যমন্ত্ৰী আমি দেখিবলৈ পাইছোঁ যদি সম্ভৱ হয় আমি মতামত সংগ্ৰহ কৰিবলৈ এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত যে এখন সভা অনুষ্ঠিত হ'ব আৰু এই সভাতে তেওঁ বক্তব্য দাঙি ধৰিব গতিকে আৰু এইনো কি ফলাফল সেয়া এই ফলাফল জানিবলৈ আমি নিশ্চিতভাৱে 4 জুনলৈকে অপেক্ষা কৰিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত